নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 টিউটৰ সকলৰ আজি কি দুৰৱস্থা আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোত 2013 চনত পূৰ্ণ মৰ্যাদা সহকাৰে প্ৰভিন্সিয়েলাইজ কৰিলে স্কুলসমূহক আৰু টিচাৰ সকলক কিন্তু শিক্ষক মৰ্যাদা প্ৰদান কৰিলে কিন্তু 21 চনত এই শিক্ষকসকল একে পৰ্যায়ৰ একে স্কুল প্ৰাধিকৰণ কৰিলে শিক্ষকসকলক টিউটৰ হিচাপে নামকৰণ কৰিলে আৰু তেখেতসকলৰ আজি এই দুৰ্দশা চাওক ভিডিঅ'টোত যদি প্ৰথম হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একে আইনত আমি চৰকাৰী নথিত আমি যোগ্য বিবেচিত হোৱাৰ পিছতো সেই সময়ত আমাক প্ৰাদেশিকৰণ নকৰি পিছত আমাক 17 চনত আইনখন এমেণ্ডমেণ্ট কৰি আমাক মাত্ৰ টিচাৰৰ পৰা আমাক টিউটৰ কৰিলে 2021 চনত আমাক 5 ফেব্ৰুৱাৰীত আমাক টিচাৰ টিউটৰ কৰিলে যিটো আমাক পৰিশ্ৰমিক বা মজুৰি দিয়া হ'ল এই মজুৰিটো এজন সাধাৰণ হাজিৰা কৰা শ্ৰমিকতকৈ এই মজুৰিটো কম গতিকে এইটো দৰমহা বা এইটো মজুৰি লৈ পেলাই আমি শিক্ষক সমাজ যথেষ্ট লজ্জিত হৈছোঁ আমি লাঞ্ছিত হৈছোঁ আগতে আমি দৰমহা নাপাওঁতে যি এটা শিক্ষক হিচাপে আমি যিটো আমাৰ প্ৰতিষ্ঠা আছিল সেই প্ৰতিষ্ঠাটো আমি হেৰাই গ'লোঁ 10 লাখ টকা ভিক্ষাৰীক দিয়াৰ নিচিনাকৈ আমাক 10,000 12,000 টকা আমাক মজুৰি দিছে যিটো আমাৰ 433 টকা আমাৰ দৰমহা পৰে দিন হাজিৰা পৰে গতিকে আমাক যিটো হাজিৰা দিয়ে এই শিক্ষকসকল একে কোৱালিফিকেশ্যন একেখিনি মানুহকে 13 চনত ফুল দৰমহা দিয়ে ফুল গোটেই সুবিধা দিয়া হ'ল কিন্তু একেখিনি মানুহকে একেখন আইনত বিবেচিত হ'ল এইখিনি মানুহ আইনত চৰকাৰ নথিত যোগ্য বিবেচিত হ'ল কিন্তু চৰকাৰে সেইখিনি সময়ত প্ৰাধিকৰণ নকৰিলে পিছত বিভিন্ন অজুহাত দেখুৱাই এই শিক্ষকখিনিক আকৌ আজি আমাক হাজিৰা দিয়া ব্যৱস্থা কৰিলে গতিকে আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ যাতে আমাক কোনো ধৰণৰ চৰ্ত নাৰাখি কোনো ধৰণৰ আইনৰ অজুহাত বা কোনো ধৰণৰ চৰ্ত নাৰাখি বিনা চৰ্তে আমাক এই শিক্ষক টিউটৰৰ পৰা আমাক শিক্ষক কৰিব লাগে অসম চৰকাৰৰ স্কুল প্ৰাধিকৰণ আইন 1972 আইনখনৰ মতে স্কুল প্ৰভিন্সিয়েলাইজ হ'লে স্কুল প্ৰভিন্সিয়েলাইজ হোৱাৰ তাৰিখৰ আগত 1.5 বছৰ 2 বছৰ পইচা এডভান্স দিয়ে আৰু 1983 চনত স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে তেতিয়াৰ পৰাই দৰমহাটো ধৰি দিছিল ফুল দৰমহা আৰু 2092 চনত যি স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল তেতিয়া ফুল দৰমহা দিছিল 2011 সংশোধনীত 12 আইনখনতো স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে ফুল দৰমহা অল আৰ ফেচিলিটি এভেইলেবল বাট 1917 চনত যিখন স্কুল প্ৰভিন্সিয়েলাইজ আইন সংশোধনী 18 এই আইনখনৰ লগত যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ কৰিছিল সেই স্কুলবিলাকৰ শিক্ষকবিলাকক কিন্তু টিউটৰ হিচাপে নিযুক্তি দিলে চৰকাৰে আইন প্ৰণয়ন কৰে কিয় জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে আইন প্ৰণয়ন কৰে কিন্তু চৰকাৰে আইন কৰি এই শিক্ষকসকলক দুৰ্যোগৰ মাজলৈ সোমাই দিলে কিয় যে শিক্ষক যদি স্কুল প্ৰভিন্সিয়েলাইজ নকৰোঁতে শিক্ষক আছিল স্কুল প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত টিউটৰ কেনেকৈ হ'ল কওকচোন বাৰু আৰু এই স্কুলবিলাক ৰাইজে প্ৰতিষ্ঠা কৰা স্কুল ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যদি ৰাইজে কৰা কামখিনি যদি প্ৰযোজ্য নহয় চৰকাৰে কোনখিনি ৰাইজৰ কাম কৰিব গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰত জনসাধাৰণৰ যিহেতু মত সাপেক্ষে এখন ৰাষ্ট্ৰ বৰ্তি আছে গতিকে জনসাধাৰণে প্ৰতিষ্ঠা কৰা স্কুলবিলাক ফুল প্লেজ হ'বই লাগিব আৰু চৰকাৰে আমাক এইটো বক্তব্য কৰাৰ কোনো কাৰণ নাই আজি শিক্ষকবিলাকৰ যিমানখিনি অভিজ্ঞতাৰ কথা কৈছে কোনজন MLA মিনিষ্টাৰ ইমান অভিজ্ঞতা আছে তেওঁলোকে যদি এজন MLA 5 বছৰ চাকৰি কৰিলে কিন্তু পেঞ্চন পায় কিন্তু আমাৰ শিক্ষকবিলাকে কি হ'ল আজি 30 বছৰ চাকৰি কৰি কিন্তু টিউটৰ হিচাপে পালে 10,000 12,000 টকা দৰমহা পায় সেইটোতো সম্ভৱ নহয় চৰকাৰৰ চকুত তেল টিউটৰ কি স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে কি পানী দিয়ে নেকি গতিকে চৰকাৰে যেনেকৈ নিজৰ সুবিধাখিনি আদায় কৰিছে ব্যক্তিগত ঠিক তেনেদৰে শিক্ষকবিলাককো যাতে চৰকাৰে উপযুক্ত সুবিধা দি জীৱন নিৰ্বাহ কৰাত সহায় কৰে এইটোৱে মোৰ চৰকাৰৰ ওচৰত ক'বলগীয়া মোৰ নাম হীৰামাই শইকীয়া মই কাৰ্বি আংলং জিলাৰ দেনগাঁও ইংলিছ হাইস্কুলৰ এছিষ্টেণ্ট টিচাৰ বুলি ক'বলৈ এতিয়া আমাৰ বেয়াই লাগে কাৰণ আমাৰ চৰকাৰে টিউটৰ কৈ থৈছে আমি বহুত লাজ অপমানত জীয়াই আছোঁ প্ৰতি পদক্ষেপতে আমি লাজ অপমানত জীয়াই আছোঁ আমাৰ দৰমহা কম আমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ এতিয়া নোৱাৰা অৱস্থা হৈছোঁ তাৰোপৰি আমাৰ এতিয়া বহুত টিউটৰ কি হৈছে ৰিটায়াৰ্ড হৈ গৈছে তেওঁলোকে জানো এতিয়া BEd 50% কৰিব পাৰিব আৰু মন্ত্ৰী MLA কেইজনৰ আমি জানিব বিচাৰোঁ আমি অপেনলি জানিব বিচাৰোঁ মন্ত্ৰী MLA কেইজনৰ 50% আছে কেইজন BA পাছ কৰা আছে আমিও জানিব বিচাৰোঁ তেওঁলোকে যে পেঞ্চন পায় কিমান লাখ লাখ টকা দৰমহা পায় আমি কিয় নাপাওঁ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি এই আন্দোলনৰ যোগেদি জনাব বিচাৰোঁ যে আজি আমাক টিউটৰ বনালে কিন্তু এই টিউটৰবিলাকে
যেতিয়া 2013 চনত স্কুল প্ৰাদেশিকৃত হৈছিলে তেতিয়াৰ আইনৰ আধাৰতে আমি দ্বিতীয় ফেজত আছিলোঁ আৰু আকস্মিকভাৱে আমাৰ দ্বিতীয় ফেজৰ শিক্ষকখিনিক কিন্তু বঞ্চিত কৰি দিলে কোনোভাৱে আইন আহি গ'ল আৰু আমি টিউটৰ আমি বঞ্চিত হৈ পৰিলোঁ পাছতে আমাৰ কিয়নো 2015 চনত আমাৰ এই ডিৰেক্টৰ অফিচৰ পৰাই আমি ইলিজিবল বুলি ডিক্লেয়াৰ হৈছিলে লিষ্টৰ ওলাইছিলে যাৰ অধীনত আমি গোটেইখিনি টিচাৰ হিচাপে আমি স্বীকৃতি পাইছিলোঁ কিয়নো আমি স্বীকৃতি পোৱা স্কুলৰ শিক্ষক আৰু আমাৰ যিমান স্বীকৃতি দিয়াৰ আগতে গোটেইখিনি আমাৰ নথি পত্ৰ বিচাৰ কৰিছিলে আৰু তাৰ ওপৰত ভিত্তি কৰি স্কুলখিনিক স্বীকৃতি দিছিলে তেতিয়া আমি শিক্ষক ৰূপে অনুমোদিত আছিলোঁ কিন্তু হঠাতে কেনেকৈ এটা নতুন আইন আহি গ'ল 17 চনত 15 চনত আমাৰ বাতিল হৈ যোৱাৰ পাছত 17 চনত আহিলে আৰু সেই আইনৰ যোগেদি যেটো লিখিলে তাতে এনেকৈ সব যুক্তি ধৰিলে যে আমাৰ বৰ্তমান যুগৰ যেটো আমি শিক্ষক যিবোৰ ফ্ৰেছ কেণ্ডিডেট টেট পাছ কৰি আহে সিহঁতৰ কাৰণে বিএডত 50% থকা বিএড থকাটো জৰুৰী হ'ব পাৰে কিন্তু আমি যিবোৰ 30-40 বছৰ আগৰ পৰা শিক্ষকতা কৰি আছোঁ সেইখিনিৰ বাবে কেনেকৈ এই আইনটো দিলে আমি 2 বছৰ 3 বছৰৰ ভিতৰত বহুত ৰিটায়াৰ্ড হৈছে আৰু বহুত ৰিটায়াৰ্ড হৈ যাব সিহঁতে কেনেকৈ বিএসসি আকৌ 4 বছৰৰ কাৰণে কৰি 50% যোগাৰ কৰিব আৰু বিএড কৰিব আৰু 2 বছৰ তাতে 6 বছৰ এনেই গুচি যাব তো 5 বছৰত সময়সীমা ধৰি দিছে যিসকল শিক্ষকৰ মাত্ৰ 2 বছৰ 3 বছৰ আছে চাকৰিৰ বাকি সিহঁতে কেনেকৈ পূৰ্ণ শিক্ষকৰ মৰ্যাদা পাব সেইটো নিশ্চয় বিচাৰযোগ্য হোৱা নাই নমস্কাৰ আমি সদৌ অসম প্ৰাদেশিক হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ তৰফৰ পৰা আজি আমাৰ মাননীয় সঞ্চালিকা অফিচৰ কাৰ্যালয়ত মাননীয় সঞ্চালিকা বাইদেউৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ আপোনালোকে আমাক আহি সহায় কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ কিয়নো আমাৰ প্ৰাদেশিকৃত 2013 চনত বেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণ হ'ল কিন্তু আমিও সেই একেই শিক্ষক আমাৰ 2021 চনত টিউটৰ হিচাপে অৰ্ডাৰ দিলে আমাৰ দৰমহা ইমান কম দিলে যে 10,000 পৰা আৰম্ভ কৰি 16,000 লৈ আমাক দৰমহা দিছে গতিকে 10,000 টকা 11,000 টকা 12,000 টকা 16,000 টকা দৰমহাত এজন মানুহ ইমান বজাৰত বস্তু জুই চাই দাম এইখিনি সময়ত জানো এইখিনি টকা চলে নেকি গতিকে মানৱ সম্পদ কৰা ব্যক্তি আমি মানৱ সম্পদ গঢ়ি আছোঁ অসমখন উন্নতি হ'বৰ কাৰণে মানৱ সম্পদ গঢ়িব লাগিব মানুহ শিক্ষিত কৰিব লাগিব গতিকে যদি দেশত যদি মানুহ শিক্ষিত নাথাকে তেনেহ'লে দেশখন কেনেকৈ আগুৱাই যাব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ভাৰতবৰ্ষত 5খন ৰাজ্য যদি হয় তাৰ 5খনৰ ভিতৰত আমাৰ অসমখন এখন হ'ব লাগে গতিকে অসমখন যদি 5খনৰ ভিতৰত এখন হয় কৰিব লাগে তেনেহ'লে আমাৰ মানৱ সম্পদ গঢ়িব লাগিব গতিকে আমি মানৱ সম্পদ গঢ়ি আছোঁ আমাৰ দৰমহাখিনি ইমান কম দিছে আজি চাওক গুৱাহাটীতে হওক বা যিকোনো ঠাইত হওক যদি হাজিৰা কৰিব লাগে হাজিৰা কৰা ব্যক্তি এজনৰ মানে দিনত মজুৰি হয় 500, 600, 700, 800 লৈ আছে কিন্তু আমাৰ দৰমহা নিদি আমাৰ মজুৰি দি আছে মাত্ৰ 400 টকা দি আছে মজুৰি 450 টকা মজুৰি দি আছে এই মজুৰি পাই এজন শিক্ষকে কেনেকৈ মানৱ সম্পদ গঢ়িব বাৰু নিজৰ পৰিয়ালটো কেনেকৈ সুৰক্ষা দিব গতিকে সেইখিনি আমি আজি এইখন অফিচৰ জৰিয়তে বাইদেউৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম সেইকাৰণে আমি ইয়াতে উপস্থিত